মোকতো আপোনালোকে চিনি পায়েই। মই জিয়াউৰ ৰহমান, ৰাজনীতি কৰোঁ, আগতে সাংবাদিক আছিলোঁ, অসম জাতীয় পৰিষদৰ মই প্ৰচাৰ সম্পাদক মুখপাত্ৰ, সামাজিকভাৱে সক্ৰিয় ব্যক্তি, শান্তশিষ্ট মানুহ। মই 2007 চনত ফাৰ্নাজ নৌৰিন জামান, শিৱসাগৰত ঘৰ, তেখেতৰ দেউতাকৰ ঘৰ, তেখেতক বিয়া পাতিছিলোঁ। বিয়া পতাৰ পিছত তেখেতে 2015 চনত নে 14 চনত মই পাহৰি গ'লোঁ, তেখেতে চাকৰি পালে, চৰকাৰী চাকৰি পালে। চৰকাৰী চাকৰি পোৱাৰ পিছত তেখেতৰ অবৈধ সম্পৰ্ক অন্য মানুহৰ লগত স্থাপিত হ'ল। মই যেতিয়া কথাটো গম পালোঁ আৰু মোৰ লগত গোটেই এভিডেঞ্চবিলাক আছে, মই যেতিয়া গম পালোঁ মই আপত্তি কৰিলোঁ। মোৰ চকুৰ আগত মোৰ ঘৰত যেতিয়া তেওঁ আহি তেতিয়া দামী দামী গাড়ীত নামে, মই যেতিয়া সোধোঁ এইজন কোন, কাৰ লগত আহিলা, লগে লগে মোৰ লগত কাজিয়া লাগি যায়। এনেকুৱা হৈ থাকোঁতে 3-4 বছৰ আমাৰ লগত কাজিয়া হ'ল। কাজিয়া হৈ থাকোঁতে এই পৰিৱেশৰ মাজতে কাজিয়া গৈ হুলস্থুল হৈ গ'ল, পুলিচ পালেগৈ। তাৰপিছত 2019 চনৰ 3 মাৰ্চৰ দিনাখন মই ঘৰত নথকা অৱস্থাত তেখেতে মোৰ ঘৰৰ সমস্ত সম্পত্তি, বিচনা পাতিৰ পৰা আৰম্ভ কৰি একেবাৰে গেছৰ ষ্ট'ভটোলৈকে গোটেইখিনি লৈ ঘৰ খালী কৰি গুচি গ'ল, পলাই গুচি গ'ল। কাৰ লগত গ'ল মই একো নাজানো। 6 মাহ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই তেওঁক বিচাৰি নাপাওঁ। তেওঁ বহুত বিচাৰিলোঁ, মই পুলিচৰ ওচৰলৈ আহিলোঁ। পুলিচে মোক এটা কথা ক'লে যে আপোনাৰ ৱাইফ, আপুনি এইটো সমাধান কৰি লওক সামাজিকভাৱে। মই তেওঁলোকৰ মাকৰ ঘৰলৈ গ'লোঁ, তেওঁলোকৰ পৰিয়ালৰ অন্যান্য মানুহৰ ঘৰলৈ গ'লোঁ, ডাঙৰ ডাঙৰ মানুহ লগালোঁ, সৰু মানুহো লগালোঁ, ডাঙৰ মানুহ লগালোঁ, বিভিন্ন মানুহ। IAS অফিচাৰ লেভেলৰ মানুহেও তেওঁৰ লগত কথা পাতিলে যে বাদ দিয়া, যি হ'ল হ'ল, সংসাৰখন কৰি লোৱা, 2টা বাচ্চা আছে। তেওঁ মোৰ লগত সংসাৰ নকৰে। আৰু বিভিন্ন মানুহে মোক খবৰ দিয়ে আৰু মই মোৰ নিজ চকুৰেও দেখিছোঁ তেওঁ বিভিন্ন মানুহৰ লগত বিয়াৰ পিছত, মানে মোৰ পৰা আঁতৰি যোৱাৰ পিছত যোৱা 3-4 বছৰে 5 বছৰে মই দেখিলোঁ তেওঁ বিভিন্ন মানুহৰ লগত ঘূৰি ফুৰে। তেওঁৰ বিভিন্ন মানুহৰ লগত ইলিচিট ৰিলেশ্যন তেওঁ মেইনটেইন কৰে। এগৰাকী মহিলাই মোৰ ঘৰ ওলাইছে গৈ এইটো কমপ্লেইন লৈ, এই এভিডেঞ্চবিলাক মোৰ লগত আছে যে আপোনাৰ পত্নীয়ে মোৰ সংসাৰ ধ্বংস কৰিছে। মোৰ মানুহটো, সেই মানুহটো হৈছে এখন কলেজৰ এছ'চিয়েট প্ৰফেচাৰ। সেই মানুহটোৰ ঘৈণীয়েকে মোক কমপ্লেইন কৰিছে যে আপোনাৰ ৱাইফে মোৰ সংসাৰ ধ্বংস কৰিছে। মই ক'লোঁ যে তেওঁ মোক এৰি থৈ গুচি গৈছে, বহুত চেষ্টা কৰিছোঁ, মই তেওঁক আনিব পৰা নাই। তেওঁৰ ওপৰত মই কি কৰিব পাৰোঁ? আৰু মাইকী মানুহৰ ফেভাৰত গোটেই আইন, মতা মানুহৰ ফেভাৰত কোনো আইন নাই। মই সংসাৰত থাকোঁতে এইবিলাক আপত্তি কৰাৰ কাৰণে মই তেওঁৰ পৰা বহুত দিন ফিজিকেল এছাল্ট হৈছোঁ। সেই কাহিনী পাৰ হৈ গ'ল। প্ৰায় 6 বছৰ মই তেওঁৰ পৰা বেলেগে আছোঁ, তেওঁ মোৰ পৰা বেলেগে আছে। তেওঁৰ লগত মোৰ কণ্টেক্ট নাই, মোৰ লগত তেওঁৰ কণ্টেক্ট নাই। কোৰ্টত তেওঁ এটা মেইনটেনেঞ্চৰ কেছ কৰিছে 8,000 টকাকৈ মাহিলী। সেই কেছৰ এগেইনষ্টত মই মানে মেইনটেনেঞ্চ কেছ দি থাকোঁ। কিছুদিন আগতে মই দিন তাৰিখ পাহৰিছোঁ, তেওঁ হাইকোৰ্টত এখন এপিল কৰিছে যে তেওঁৰ এইটো মেইনটেনেঞ্চ কম হৈছে, বেছি হ'ব লাগে। হাইকোৰ্টত আমি আমাৰ পক্ষ দিছোঁ। দিয়াৰ পিছত হাইকোৰ্টে 8,000 টকাৰ যিটো কোৱাণ্টাম আছিলে, যিটো মাহিলী দিবলগীয়া যিটো মানে মেইনটেনেঞ্চৰ কথা আছিলে, এইটো স্থগিত ৰাখিলে। স্থগিত ৰাখি পেলাই ক'লে যে গোটেই কেছটো, যিহেতু তেওঁৰ ইলিচিট ৰিলেশ্যন আছিল, যিহেতু তেওঁ চাকৰি কৰে, গতিকে গোটেই কথাখিনি চালি জাৰি চাবৰ কাৰণে কোৰ্টে আকৌ কেছটো ফ্ৰেছ নতুনকৈ মানে ৰিঅ'পেন কৰিবৰ কাৰণে ক'লে। আৰু অহা 15 জুলাইত সেই কেছটোৰ ডেট আছে। মই ইমান দিন 6 বছৰ প্ৰায় অকলে আছোঁ, সংসাৰ কৰা নাই। মোৰ ঘৰত মোৰ মা দেউতা অকলে থাকে। মোৰ মা অসুস্থ, দেউতা অসুস্থ, 70+ বয়স। এওঁলোকৰ চোৱা চিতা কৰা মানুহ নাই। মই অকলে গুৱাহাটীত থাকোঁ। মোৰ নিজৰ স্বাস্থ্য, মোৰ হাৰ্টৰ বেমাৰী মই হৈ গ'লোঁ যোৱা 6 বছৰে, কাৰণ মোৰ বাচ্চাক মোক লগ কৰিব নিদিয়ে। মই বাচ্চাক স্কুলত গৈ এবাৰ লগ কৰিব গৈছিলোঁ, মোৰ মুখত থুৱাই দিছে তেওঁ, তই মোৰ সন্মুখত নাহিবি, মোৰ বাচ্চাৰ ওচৰত নাহিবি। গতিকে মই যিহেতু ছ'চিয়েল মানুহ এটা, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ যিটো কামে তেওঁৰ লগত মোৰ কনফ্ৰণ্টেশ্যন হয়, সংঘাত হয়। ফলত কি হ'ল, মই তেওঁৰ পৰা আঁতৰি থাকোঁ। আৰু মোৰ কথাটো হ'ল যে কোৰ্টত যিটো কেছ চলি আছে, কেছ চলি থাকক, কোৰ্টে যিটো সিদ্ধান্ত দিব সেইটো হ'ব বাই দিছ টাইম। আৰু তেওঁ এখন এটা বস্তু আপোনালোকক মই দেখুৱাওঁ। তেওঁ এখন যিখন FIR মোৰ এগেইনষ্টত দিছিলে, সেই FIRখনত তেওঁ স্পষ্টকৈ এইটো কথা লিখিছে যে মোৰ পৰা জিয়াউৰ ৰহমানে তালাক বিচাৰিছিল আৰু মই সন্মতি দিছোঁ। সেই FIRখনৰ কপি মই আপোনালোকক দেখুৱাই দিওঁ। গতিকে তেওঁ নিজ মুখে এই কথাটো কৈ আছে যে তেওঁ এই বাক্যটো মই আপোনালোকক শুনাই দিওঁ আপোনালোকৰ সুবিধাৰ কাৰণে। তেওঁ লিখিছে, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে বিগত 2 বছৰ ধৰি চলি অহা এইটো 2019 চনৰ কেছ, 2019 চনৰ 27 ফেব্ৰুৱাৰী
সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি অহা পাৰিবাৰিক সমস্যাসমূহত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটী মাননীয় সদৰ কাজী মহোদয়ৰ ওচৰত তালাকৰ আবেদন জনায় আৰু মই এই সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ। তেওঁ তালাকত সন্মতি দিছে, প্ৰক্ৰিয়া মতে সেই তালাক হৈছে। গতিকে মই যিহেতু মোৰ 6 বছৰ অকলে থকাটো সম্ভৱ নহয়, গতিকে যোৱা 22 তাৰিখে আজি হ'ল জুন 22 মে তাৰিখে মই সামাজিকভাৱে মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ এজনী ছোৱালী বিচাৰি উলিয়াই মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ কৰি দিছে মোক। আৰু সেই পত্নীক লৈ মই গুৱাহাটীৰ মোৰ ঘৰত আছোঁ। মই যোৱা প্ৰায় এমাহ ধৰি আজি ৰাতিপুৱা মোৰ আগৰ ৱাইফে মিডিয়াক লগত আৰু কেইজনমান ডেকা ল'ৰাক লগত লৈ গৈ মোৰ ঘৰৰ ছ'চাইটিত মোৰ কেম্পাছৰ ভিতৰত সোমাই বিৰাট হুলস্থুল। মই দুৱাৰ খুলি ওলাই আহোঁতে আপোনালোকৰ বহুতে কেমেৰাত ৰেকৰ্ডিং কৰিছে, মোক মাৰপিট কৰিছে, নাকত মাৰিছে, বুকুত মাৰিছে, ইয়াত মাৰিছে, মাৰপিট কৰিছে আৰু কৰি পেলাই তেওঁ মোক বদনামী কৰিবৰ কাৰণে এটা চিন ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিছে। মই যে সামাজিকভাৱে বিয়া পাতিছোঁ, এখেত এডভোকেট, একে তালুকদাৰ, এখেত অফিচিয়েল সাক্ষী, বিয়াৰ সাক্ষী। মুছলিম মেৰিজ এক্টখন গভৰ্ণমেণ্টে উঠাই দিছে, বাতিল কৰিছে। ফলত এই মুহূৰ্তত মুছলিম মানুহৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যনত এটা সমস্যা আছে, ব্যৱস্থা নাই। গতিকে আমি অফিচিয়েলি ৰেজিষ্ট্ৰেশ্যনটো কৰিব পৰা নাই, কিন্তু এপ্লাইটো কৰি থোৱা আছে। এতিয়া তেওঁ আজি গৈ পেলাই মোৰ ঘৰতে এই হুলস্থুলখন কৰিলে। মোৰ খালি এটা কথাত দুখ লাগে, বাকী কথাত যি হ'ল হ'ব আৰু। মোৰ খালি এটা কথাত দুখ লাগে যে আপোনালোকৰ সংবাদ মাধ্যমৰ বহুতে মই অবৈধ সম্পৰ্ক ৰক্ষা কৰি পৰস্ত্ৰী বেলেগ ছোৱালীৰ লগত ঘৰত অবৈধভাৱে মাইকী মানুহক লৈ বাস কৰি আছোঁ, এনেকুৱা ধৰণৰ বাতৰি অলৰেডি মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ, মোক নুসুধাকৈ অলৰেডি বজাই মোক ব্লেম কৰিয়ে পেলালে, মোক বদনাম কৰিয়ে পেলালে। এই কথাটোত মোৰ দুখ লাগিছে। মই দুটা কথা আপোনালোকক স্পষ্ট কৰি দিওঁ। মই আগৰ পত্নীৰ লগত মোৰ সম্পূৰ্ণ ছেপাৰেশ্যন হৈছে। তেওঁ মোক এৰি গৈছে, তেওঁ অবৈধ সম্পৰ্ক বিভিন্ন মানুহৰ লগত ৰক্ষা কৰি চলিছে আৰু তাৰ সকলো এভিডেঞ্চ মোৰ লগত আছে। মই প্ৰয়োজনত এই কথাবিলাক ৰাজহুৱাকৈ ক'ব লাগিব, কাৰণ মোৰ ইমেজৰ কথা আছে। ৰাজহুৱাকৈ মই ক'ম নে নক'ম এই কথাটো মই আলোচনা কৰি লওঁ, কিন্তু মই ক'ম বুলি ভাবিছোঁ, মই ক'ম। 1, 2, মই সম্পূৰ্ণ লিগেলি বিয়া পাতিছোঁ, দ্বিতীয় বিবাহ পাতিছোঁ, কিন্তু সম্পূৰ্ণ আইনমতে সামাজিকভাৱে দুয়োটা পক্ষৰ সন্মতি সাপেক্ষে দৰা গৈ কইনা আনি মোৰ ঘৰত আনুষ্ঠানিকতা পাতিছোঁ। মোৰ গুৱাহাটীৰ ঘৰত এইকেইদিন ৰেগুলাৰ মানুহ আহি আছে, মোক শুভেচ্ছা দি আছে, বিয়াৰ শুভেচ্ছা দি আছে, মানুহ আহিছে গৈছে। মই লিগেলি মেৰিজ পাতিছোঁ, 2 নম্বৰ এইটো কথা। 3 নম্বৰ কথা, মোৰ সংবাদ মাধ্যমৰ বন্ধুসকলৰ মোৰ অভিযোগ, ডিভৰ্চটো হৈ গ'ল, এইবিলাকৰ কোনো কথাই নাই। গতিকে সংবাদ মাধ্যমৰ কিছু বন্ধু বান্ধৱীয়ে মোক নুসুধাকৈ মই অবৈধভাৱে এগৰাকী মহিলাক ঘৰত ৰাখিছোঁ বুলি মোৰ এগেইনষ্টত এনেকুৱা এইবিলাক বাতৰি প্ৰচাৰ কৰি আছে, যিটো উচিত নহয়। আৰু এটা কথা কওঁ, এই গোটেই প্ৰক্ৰিয়াটোৰ লগত বিজেপি দলৰ এজন ব্যক্তি জড়িত, এইটো মই জানো, তাৰ এভিডেঞ্চ মোৰ লগত আছে। মই যিহেতু যোৱা বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰচাৰ কৰিবলগীয়া হৈছিল, বিজেপি দলৰ বিৰুদ্ধে যিহেতু মই কথা কওঁ, মই ধুবুৰীত AIUDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাজিত কৰোৱাৰ ক্ষেত্ৰত মোৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গতিকে মোৰ ওপৰত বহুতৰ গ্ৰাজ আছে আৰু সেই মানুহবিলাকে মোৰ এই আগৰ ৱাইফক ব্যৱহাৰ কৰি পলিটিকেল ইণ্টাৰেষ্টত মোক ডিফেম কৰিবৰ কাৰণে, মোক বদনাম কৰিবৰ কাৰণে এই গোটেই নাটকখন আজি সৃষ্টি কৰিলে। এই মুহূৰ্তত মই নকওঁ, কিন্তু মই সময়তে কথাবিলাক ক'ম, উইথ এভিডেঞ্চ মই ক'ম। হয়, থানালৈ আনিছে কাৰণ এওঁ গৈ পেলাই ঘৰত অশান্তি কৰিছে, বিলাৰ হুলস্থুল কৰিছে। হুলস্থুল কৰাৰ পিছত এটা নিউচেঞ্চ এটা ক্ৰিয়েট হৈছে, অশান্তিৰ সৃষ্টি হৈছে। মই পুলিচক ফোন কৰিলোঁ, পুলিচ গৈ পেলাই তেওঁলোকে ছিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে মোক ইয়াৰ পৰা মানুহগৰাকী এওঁকো লৈ আহিলে, যিগৰাকীয়ে হুলস্থুল কৰিছে তেওঁকো আনিলে, মোকো আনিলে। এতিয়া মই গৈ আছোঁ। XUV বাহনখনে বাহন কিয় কিনিব নোৱাৰিম? গাড়ী এখন কোনোবাই কিনিব কিয় নোৱাৰে? গাড়ী কিনাৰ লগততো সাংসাৰিক জীৱনৰ সম্পৰ্ক নাই। কি থাকে, কি প্ৰব্লেম এইটোত? নাই, এইবোৰতো কথা নহয়। মই গাড়ী এখন কিনিব পাৰোঁ, এইটো মোৰ প্ৰয়োজন। এইটোৰ লগততো তেওঁৰ কি সম্পৰ্ক আছে? বেলেগৰ মিডিয়াৰ কি সম্পৰ্ক আছে? সামাজিক ৰাইজৰ কি সম্পৰ্ক আছে?
কিন্তু আপুনি কৈছে যে মেঘিয়ে আপোনাক মিছবিহেভ কৰিছে, কিন্তু মানুহবোৰ আপোনাৰ যিগৰাকী পূৰ্বৰ পতি তেখেতে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ লগত কোনো ধৰণৰ আপোনাৰ তালাক হোৱা নাই বা তেওঁ নিজে প্ৰমাণো দিছে। এতিয়া তেওঁ যিটো ক'ব সেইটোৱে সত্য নেকি? মোৰ কথাটোতো আপোনালোকে সুধিব লাগিছিলে এবাৰ। আপোনালোকেতো মোক সোধা নাই, মোক নুসুধাকৈ অলৰেডি বজাই দিলে। আপোনাৰ ডিভোৰ্চ হৈছিলে নেকি? ডিভোৰ্চ হৈছে। কিন্তু দিয়ক হ'ব। কোনো প্ৰমাণ আপুনি দিব পৰা নাই বুলি কৈছে। নাই প্ৰমাণ মই কি মিডিয়াক দিম নেকি? প্ৰমাণ মই পুলিচক দিম নেকি? কেছ কোৰ্টত আছে। মইতো আৰু মানুহক কেনেকৈ বিলাই ফুৰিব। অঁ চিম্পুল, স্পষ্ট কথা।